অসমত বাস কৰা সংখ্যালঘুসকল হাৰে হিমজুৱে অসমীয়া মিয়াক বাংলাদেশী বুলি ক'লে ফু মাৰি উৰি যোৱা বিধৰ আমি নহয়। মুখ্যমন্ত্ৰীৰ সমানেই অসমৰ ভূমিত অধিকাৰ আছে মুছলমানৰ। মুখ্যমন্ত্ৰীৰ এই ভূমিত যিমান অধিকাৰ আছে সিমানেই অসমৰ ভূমিত অধিকাৰ আছে মুছলমানৰ অধিকাৰ বিচাৰি কেইবাটাও দাবী উত্থাপন কৰি হুংকাৰ আমচুৰ। এই মুহূৰ্তত আমি সবিস্তাৰে ফুল প্লেট গ্ৰাফিক্স লৈ আহিম। ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। অসমৰ সংখ্যালঘুসকল হাৰে হিমজুৱে অসমীয়া বুলি কৈছে আমচুৱে। মুখ্যমন্ত্ৰীৰ সমানে এই ভূমিত মুছলমানৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ সমানে এই ভূমিত মুছলমানৰ অধিকাৰ আছে। মিয়াক বাংলাদেশী বুলি ক'লেই ফু মাৰি উৰি যোৱা বিধৰ নহয়। অসমখন আগবাঢ়ি যাবলৈ হ'লে মুছলমানসকলে আগভাগ ল'ব লাগিব। সকলোৰে সৈতে মিলিজুলি আমি থাকিব লাগিব। এই মন্তব্য আমচুৰ। 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিক। 10 বছৰৰ পিছত অসমত মিয়া শ্ৰমিক নাপাব বুলি কৈছে। তাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব মিয়াৰ সন্তান। মুছলমানৰ অধিকাৰ দাবী কৰি আমচুৰ হুংকাৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইকেইটা মন্তব্য কৰিছে। কৈছে মুখ্যমন্ত্ৰীৰ সমানেই এই ভূমিত মুছলমানৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ সমানেই মুছলমানৰ অধিকাৰ আছে অসমৰ ভূমিত। মিয়াক বাংলাদেশী বুলি ক'লে ফু মাৰি উৰি যোৱা বিধৰ নহয় বুলি কৈছে। অসমখন আগবাঢ়ি যাবলৈ হ'লে মুছলমানসকলে আগভাগ ল'ব লাগিব। যিকোনো ক্ষেত্ৰত সকলোৰে সৈতে মিলিজুলি আমি থাকিব লাগিব। সকলোৰে সৈতে মিলাপ্ৰীতিকে থাকিব লাগিব। 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিক। 10 বছৰৰ পিছত অসমত মিয়া শ্ৰমিক নাথাকিব। তাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব মিয়াৰ সন্তান। 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিক। এই হুংকাৰ দিছে আমচুৰ তৰফৰ পৰা। আমচুৱে এই হুংকাৰ দিছে। মুছলমানৰ অধিকাৰ বিচাৰি কেইবাটাও দাবী উত্থাপন কৰি এই হুংকাৰ দিয়া হৈছে আমচুৰ তৰফৰ পৰা। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই বিশেষ মন্তব্য কৰিছে। এক প্ৰকাৰে হুংকাৰ দিছে। তেওঁ কৈছে 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিকসকলক। অসমত মিয়া শ্ৰমিকসকলে এদিন 10 বছৰৰ পিছত মিয়া শ্ৰমিকসকলে টাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব। মিয়াৰ সন্তান টাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব আৰু 10 বছৰৰ পিছত অসমত নাথাকিব এজনো মুছলমান মিয়া শ্ৰমিক। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো। আমচুৰ তৰফৰ পৰা মুছলমানৰ অধিকাৰ বিচাৰি কেইবাটাও দাবীৰে আমচুৰ হুংকাৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইকেইটা বিশেষ মন্তব্য কৰিছে। আৰু ৰেজাউল কৰিম চৰকাৰৰ আমাৰ ওচৰত মন্তব্য আছে। ৰেজাউল কৰিম চৰকাৰে মুছলমানৰ অধিকাৰ বিচাৰি কি দাবী কৰিছে, কি মন্তব্য কৰিছে এই মুহূৰ্তত পোনে পোনে আমি আপোনালোকৰ মাজলৈ আগবঢ়াম। আমি কামেৰেই আমাৰ সমাজৰ বেয়া কামবোৰ আমি ৰোধ কৰিম। আমি আমাৰ ভাল কথাৰে আমাৰ সমাজ আমাৰ পৰিৱৰ্তন কৰিম। আমাৰ ভাল কথাৰে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষিত কৰিম। আমাৰ ছোৱালীবিলাকক আমি মানুহ কৰিম। বাল্য বিবাহ বন্ধ কৰিম। আমি লেবাৰ 10 বছৰ পিছত আৰু লেবাৰ কত মিয়াক লেবাৰ বুলি গালি পাৰি, মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিওঁ। আমাৰ ল'ৰা ছোৱালীয়ে চুট টাই পিন্ধি যাতে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে এই ব্যৱস্থা আমি প্ৰতিজনেই কৰিব লাগিব। গতিকে মই অনুৰোধ জনাইছো আপোনালোকক, আহক আমি ইয়াত হিন্দু মুছলমান কথা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই কথাটো অলপ বেলেগ ফালে লৈ যাব বিচাৰিছো। যিটো পৰিৱেশ গঢ়াব বিচাৰিছে, যি সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে, মই বিশ্বাস কৰো মই যদি ভাল মানুহ হ'ব নোৱাৰো মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰো। অনুৰূপ ধৰণে কোনো ভাল মানুহ যদি কোনো হিন্দু মানুহ হ'ব নোৱাৰে তো ভাল হিন্দু হ'ব নোৱাৰে। প্ৰথমতে আমি ভাল মানুহ হ'ব লাগিব। ভাল মানুহ হলে আমি ভাল মুছলমান হম। আমি মানৱীয় দৃষ্টিকোণ বুজি পাব লাগিব। আমি মানুহৰ দুখ দুৰ্দশা বুজি পাব লাগিব। আজি যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম। হিন্দু মুছলমান কৰি থাকিলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব? এইটো 100 বছৰতো 5খন ৰাজ্যৰ ভিতৰত এটা নহয়। যেতিয়াই অসমীয়া জাতি হিচাপে এক হ'ব, মানুহ হিচাপে এক হ'ব, তেতিয়াই অসম 5খন ৰাজ্যৰ ভিতৰত এক হ'ল এটা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে তেওঁ কেৱল মাত্ৰ গাঁঠিটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰে এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআৰি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা আছাম বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দি দিয়ে।
তেনে থাকিল কি আৰু কয় আমি অসমীয়া খিলঞ্জীয়া অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে এবাৰতো ভাগ কৰি হাতখন স্নেপ কৰি দিলে এতিয়া ভাগ ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া আমাৰ ৰক্ষা আমাৰ সুৰক্ষা লাগে আমাক সব কিছু লাগে কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো আমি হাৰে হিমজীয়া অসমীয়া আমি হাৰে হিমজীয়া অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয় এই ভূমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে আমাৰ এজন আলী আহমদের সমানেই এই ভূমিত অধিকাৰ আছে আমি কামেৰেই আমাৰ সমাজৰ বেয়া কামবোৰ আমি ৰোধ কৰিম আমি আমাৰ ভাল কথাৰে আমাৰ সমাজ আমাৰ পৰিৱৰ্তন কৰিম আমাৰ ভাল কথাৰে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষিত কৰিম আমাৰ ছোৱালীবিলাকক আমি মানুহ কৰিম বাল্য বিবাহ বন্ধ কৰিম আমি লেবাৰ 10 বছৰ পিছত আৰু লেবাৰ কত মিয়া লেবাৰ বুলি গালি পাৰি মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিও আমাৰ ল'ৰা ছোৱালীয়ে সুট টাই পিন্ধি যাতে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে এই ব্যৱস্থা আমি প্ৰতিজনেই কৰিব লাগিব প্ৰতিজনেই কৰিব লাগিব গতিকে মই অনুৰোধ জনাইছো আপোনালোকক আহক আমি ইয়াত হিন্দু মুছলমান কথা নাই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই কথাটো অলপ বেলেগ ফালে লৈ যাব বিচাৰিছো যিটো পৰিৱেশ গঢ়াব বিচাৰিছে যি সাম্প্ৰদায়িক বিঘবাস্প বিয়পাব বিচাৰিছে মই বিশ্বাস কৰো মই যদি ভাল মানুহ হ'ব নোৱাৰো মই কেতিয়া ভাল মুছলমান হ'ব নোৱাৰো অনুৰূপ ধৰণে কোনো ভাল মানুহ যদি কোনো হিন্দু মানুহ হ'ব নোৱাৰে তো ভাল হিন্দু হ'ব নোৱাৰে প্ৰথমতে আমি ভাল মানুহ হ'ব লাগিব ভাল মানুহ হলে আমি ভাল মুছলমান হম আমি মানৱীয় দৃষ্টিকোণ বুজি পাব লাগিব আমি মানুহৰ দুখ দুৰ্দশা বুজি পাব লাগিব আজি যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম হিন্দু মুছলমান কৰি থাকিলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব এইটো 100 বছৰতো 5খন ৰাজ্যৰ ভিতৰত এটা নহয় যেতিয়াই অসমীয়া জাতি হিচাপে এক হ'ব মানুহ হিচাপে এক হ'ব তেতিয়াই অসম 5খন ৰাজ্যৰ ভিতৰত এক হ'ল এটা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে তেওঁ কেৱল মাত্ৰ গাঁঠিটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে কেতিয়াবা বিটিআইডি বাদ দিয়ে কেতিয়াবা বৰাক বাদ দিয়ে কেতিয়াবা ৰাভা আছাম বাদ দিয়ে কেতিয়াবা কাৰ্বি বাদ দি দিয়ে তেনে থাকিল কি আৰু কয় আমি অসমীয়া খিলঞ্জীয়া অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে এবাৰতো ভাগ কৰি হাতখন স্নেপ কৰি দিলে এতিয়া ভাগ ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া আমাৰ ৰক্ষা আমাৰ সুৰক্ষা লাগে আমাক সব কিছু লাগে কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো আমি হাৰে হিমজীয়া অসমীয়া আমি হাৰে হিমজীয়া অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয় এই ভূমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে আমাৰ এজন আলী আহমদের সমানেই এই ভূমিত অধিকাৰ আছে